মধুৰ সন্ধিয়া আমি অকণমান আপোনালোকক মনোৰঞ্জন কৰিম সৰি সন্ধিয়া হোৱা নাই দুপৰীয়া চাওক খুলি চাওঁ একো নাই আমি মানে কম দামী গিফ্ট হ'লে আৰু বেয়া পাব নালাগে আৰু নতুনকৈ হা আৰু গীটাৰ বজাই পেলাই বাইদেউক মানে অকণমান ইনফ্লুৱেঞ্চ কৰিছিলে 1 2 3 ষ্টাৰ্ট পুৰবী ডেইৰী পালোঁ আমি পুৰবী ডেইৰী অসমৰ সোৱাদ ত' সঁচাকৈ পুৰবী ডেইৰী অসমৰ সোৱাদেই হৈছে এতিয়া খুব ধুনীয়া পুৰবী ডেইৰীৰ প্ৰডাক্টবিলাক বিশেষকৈ মইতো সেইটো খুব ভাল পাওঁ যিটো মানে পুৰবীৰ মিঠা দৈ যিটো বিক্ৰী কৰে সেইটো খুব সুন্দৰ একচুৱেলি আন্তৰ্জাতিক নাৰী দিৱস আৰু মোক এগৰাকী খুব সহনশীলা ধুনীয়া কৰ্মোদ্যমী মহিলা এগৰাকীয়ে ইনভাইটেশ্যন দি আছিলে আগৰ পৰাই চ' মই আহিব পৰা নাছিলোঁ যিহেতু আজি আহি গ'লোঁ যিহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস চ' তেখেতে কিবা নতুন পদক্ষেপ হাতত উপলক্ষে আজি আহি গ'লোঁ আৰু ডেষ্টিনেশ্যন পাম মই এতিয়া অকণমান দেৰিকৈ সবিশেষ জনাই আছোঁ আপোনালোকে চাই থাকিব প্ৰাঞ্জছ ব্লগ DUTTAS means doctors মানে সংগীতা দত্তাস কলিং মেলো বজাই দিছোঁ খুলি দিব আমাক আপোনালোকক দেখাব বিচৰা বাজনীৰ ঘৰলৈকে লৈ আহিছোঁ বিৰাট ধুনীয়া দেখাত আৰু তেখেতৰ কৰ্মৰাজ্য বহুত ধুনীয়া আৰু ঘৰ চৰ চাওক ইমান ধুনীয়া সজাইছে আমি দেখাম বাৰু ত' বা মষ্ট ৱেলকাম টু প্ৰাঞ্জছ ব্লগ আৰু তোমালোকক তুমি আহিলা সেইটো মোৰ কাৰণে বেছি ভাল লাগিলে হয় ঠিক আছে আজি এটা ইনভাইটেশ্যন কৰিছিলে বা আজি ধুনীয়াকৈ আমাক মানে বাঘৰবুৰী আউটপোষ্ট কিটচেনলৈকে তেখেতৰ এটা নতুন ইনিচিয়েটিভ বাঘৰবুৰী আউটপোষ্ট কিটচেন চ' ফৰ হোম ডেলিভাৰী ফৰ ডিফাৰেণ্ট ফুড আইটেমছ এথনিক ট্ৰেডিশ্যনেল চাইনিজ যি মন যায় আৰু আপোনালোকে দিব পাৰিব অৰ্ডাৰ ইমান ধুনীয়াকৈ সজাইছে একদম পুৰা ফাইন পিয়'ৰ ডাষ্ট ফ্ৰী আজি আমি আহি উপস্থিত হৈছোঁ আমাৰ বাঘৰবুৰী আউটপোষ্ট বেয়াবুৰী আউটপোষ্ট নহয় বাঘৰবুৰী আউটপোষ্ট কিটচেন না এয়া সংগীতা বাৰ দ্বাৰা লঞ্চ কৰিছে ৰিচেণ্টলি লঞ্চ কৰিছে আপোনালোকৰ কাৰণে অনলাইন যোগে সেৱা একদম পিয়'ৰ হাইজেনিক আৰু একদম ট্ৰেডিশ্যনেল অফলাইনো আছে এই বিষয়ে বাইদেউ দুআষাৰ ক'ব কেনেকৈ আহিল মাইণ্ডত কেনেকৈ কৰিলে এই পাকঘৰৰ পৰা ডাইৰেক্ট টু হোম ডেলিভাৰী কেনেকৈ এইটো চিন্তা মাইণ্ডত আহিল সংগীতা বাই আমাক ধুনীয়াকৈ ক'ব আজি খুব ধুনীয়া এটা প্ৰগ্ৰেম আপোনালোকে চাওক বাইদেৱে ধুনীয়াকৈ ক'ব এতিয়া কেনেকৈ এই যাত্ৰাৰ আৰম্ভণি হৈছিলে বা একচুৱেলি খানা বনাই মই আগৰ পৰাই ভাল পাওঁ আমাৰ ঘৰত সৰুৰ পৰাই দেখিছোঁ মোৰ মা দেউতাহঁতৰ ঘৰ বা মোৰ হাজবেণ্ডৰ দুইখন ঘৰে মানে খোৱা বোৱাত খুব মানে আগ্ৰহী আগৰ পৰা ইভেন মোৰ মানে ফাদাৰ ইন ল তেওঁ এতিয়া ঢুকালে দেখে তেওঁৰ পৰাই মানে বহুত কথা শিকিলোঁ তেওঁ আগতে কি কৰে চানডে হ'লে মই বজাৰত বেগটো লৈ যায় আৰু লৈ মানে নানা ৰকমৰ বস্তু যি পায় আৰু চব আনি পেলাই আৰু ধুনীয়াকৈ ধুই দিয়ে ধুই মানে থৈ যাব এফালৰ পৰা খালি আমি বনাব লাগে তো তেনেকে দেখিলোঁ আৰু আমাৰ ঘৰখনতো আগতে মানে বহুত আলহী দুলহী আহে আৰু যোনে আহে অকল ভাত খাই যাওঁ মানে ভাত খাই যাওঁ আৰু বেলেগ একো নাই তেনেকে লাহে লাহে ভাবিলোঁ যে এইটো বস্তু দেখোন আমি নিজেও কৰি চাব পাৰোঁ মই ভাবিলোঁ কি ঘৰুৱা যদি কিবা বনাব পাৰি চিম্পলকে ধৰা ঘৰ বনোৱা দাইল এখন খাৰ যিবোৰ আমাৰ অসমীয়া থলুৱা বস্তুবিলাক এতিয়া আজি মই বনাইছোঁ তোমালোকে আহিছা বুলি নৰসিংহ আৰু ভেদাইলতা দি চিকেন বনাইছোঁ ধৰা তেনেকুৱা ধৰণৰ বস্তু মানে আমি নিজেও খাই ভাল পাওঁ আৰু মোৰ মন যায় মানে বেলেগ কোনোবাই খাওক টেষ্টটো লওক কেনেকুৱা হয় ইমান সুন্দৰ এটা চিন্তাধাৰা এই কিটচেনৰ পৰাই ষ্টাৰ্ট কৰিছে আপোনালোকৰ সঁহাৰি যথেষ্ট প্ৰয়োজনীয় আৰু আমি খুব আমি প্ৰথমে দেখিছোঁ এতিয়া দেখিছোঁ
তেখেতৰ এই প্ৰসাৰ যথেষ্ট হৈছে। আমি অফিচিয়েলি হওক বা বিভিন্ন কোৰ্ট কাছাৰীতে হওক তেখেতৰ সামগ্ৰী অলৰেডি অনলাইনত ষ্টাৰ্ট কৰা আৰম্ভ হৈ গৈছে। তেখেতে এতিয়া হোম ডেলিভাৰী দিয়ে, অফলাইন অনলাইন যিকোনো হওক আপোনালোকে অৰ্ডাৰ কৰিলেই হ'ল। খুব এটা মানে ৰিজনেবল প্ৰাইজত একদম সোৱাদযুক্ত খানা খাব পাৰিব। আৰু যদি মন কৰে আপোনালোকে তেখেতৰ এই বাঘৰবাৰী আউটপোষ্ট কিটচেনলৈকে সঁহাৰি জনাব। এই যিটো খানা বনাই আপুনি এইটো আপোনালোকে ঘৰত খায় নে বেলেগক দিয়াৰ কাৰণে ইউজ কৰে? মানে ঘৰতটো খাওঁ, আমি যিখিনি খাওঁ সেয়াই দিওঁ বেলেগক। আমি বেলেগে নতুনকে আকৌ বেলেগৰ কাৰণে নবনাও, আমি ঘৰত যি খাওঁ সেয়াই। তেখেতে এগৰাকী দায়িত্বশীল কৰ্মচাৰী চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, আৰু ইয়াৰ মাজতো ইমানখিনি সময় ওলাই এই চিন্তাধাৰাৰে নতুন প্ৰজন্মক কিবা এটা দেখাব বিচাৰিছে। তেখেতে নতুনকে নিজকে সংস্থাপন কৰাৰ আৰু এটা ৰাস্তা ওলাই গৈছে। খুব এটা মানে যুগৰ মানে প্ৰয়োজনীয় এক মানে পদক্ষেপ। তেখেতৰ এই যাত্ৰাৰ উন্নতি আমি কামনা কৰিলো আৰু আশা কৰো বাঘৰবুৰি আউটপোষ্ট কিটচেনে খুব অনতি পলমে অনলাইনত মানে প্ৰসাৰতা লাভ কৰক। আৰু এটা কথা কওঁ দেই, মানে খানা কিন্তু মই অকলে নবনাও, মোৰ হাজবেণ্ডেও বহুত ধুনীয়া খানা বনায়। বাইদেউ ভিনদেউ দুইটাই খানা বনাই, আমি দুইজনে বনাও। তেওঁ মানে বিশেষকে পৰ্কৰ আইটেম বৰ ধুনীয়া বনায়। সেইটো মই ইমান এক্সপাৰ্ট নহয়, কিন্তু ভাল বনাই। চব বস্তু বনাব জানে, ভাগ কৰি লৈছে আৰু কোনে কি বনাব আৰু মানে চব ক্ষেত্ৰতে মানে হেল্প কৰে তেওঁৱে বেছিকে আৰু। সো আমাৰ অলৰেডি অৰ্ডাৰ প্লেচ হৈ গুচি গ'ল। আজি বহুতখিনি অৰ্ডাৰ মোৰ আহোঁতে দেৰি হ'ল, কাৰণ বেবী বাচ্চা থকা মানুহ, সো অকণমান আহোঁতে দেৰি হ'ল। সো আমাৰ কাৰণে বাইদেউ অকণমান কিবা কিবি ৰাখি থৈ দিছে। সো এইখিনি আমি দেখাইছো আজি কি কি বনাইছিলে, এইখিনি আমাৰ কাৰণে স্পেচিয়েলি। এয়া হ'ল দাইল, খুব সুন্দৰ একদম মানে হেৰি তেল মাৰিছে, জিৰা চিৰা নৰসিংহ আৰু দাইলৰ কম্বিনেশ্যন, খুব সুন্দৰ এটা ৰেচিপি। আপোনালোকৰ ইয়াত চেণ্টটো পোৱা নাই বাৰু, মোৰ একদম জিভাৰ পানী আহি আছে চেণ্টটো পাই পেলাই, কিন্তু মই ৰখাব পৰা নাই। চ' আৰু এইটো এটা খুব ধুনীয়া, এইটো বাইদেউ কি আছিলে? এইটো অমিতাৰ খাৰ। এইটো অমিতাৰ খাৰ, আৰু লগত কিবা কিবি দিছে? এইটো ফ্ৰেঞ্চ বিন আছে, বন্ধাকবি আছে। হয়, চ' হাই প্ৰটিনাছ ফুড এইটো এটা। আৰু এইটো কি হয়? এইটো দেখাইছো মই, কলডিল আৰু আলুৰ পিটিকা। চ' এইটো কলডিল আৰু আলুৰ পিটিকা। চ' মই এইটো ফাৰ্ষ্ট টাইম খাম আজি, কলডিল আৰু আলুৰ পিটিকা। মই খাই পোৱা নাছিলোঁ। আপোনালোকে পাইছে নে নাই গম নাপাওঁ, কিন্তু অৰ্ডাৰ কৰিলে পাব আৰু এইটো আপোনালোকে নেক্সট টাইম। আৰু এইটো আছে চাওক, একদম মানে ইমান ধুনীয়া কালাৰ চাওক, একদম ব্লেক চিকেন ন? এইটো একদম চিচেম চিড ইউজ কৰিছে। এইটো আচলতে তিলৰ নহয়, এইটো হেৰি ভেদাইলতা আৰু নৰসিংহ দিয়া। ভেদাইলতা আৰু নৰসিংহ দিয়া এইটো ৰেচিপি। একদম মানে কালাৰ চাওক কিমান ধুনীয়া লাগিছে। আৰু এইটো স্পেচিয়েলি কি আছিলে এইটো ৰেচিপি? এইটো হৈছে কলডিল আৰু গাহৰি। এইটো কলডিল আৰু গাহৰি, একদম চাওক কি একদম মানে লোভনীয়। মই গাহৰি বাৰু বিশেষ স্পেচিয়েল নহয় যদিও আপোনালোকৰ যাৰ ফেভাৰিট তেওঁলোকে এই ৰেচিপিটো ইয়াৰ পৰা উপলব্ধ হ'ব। এইটো গাহৰিৰ কলডিলৰ ৰেচিপি। আৰু নেক্সট আছে এইটো আমাৰ মাছ। মাছৰ হৈছে মাছ, কচু মাছ আৰু মচন্দৰীও আছে লগতে। কচু মাছ আৰু মচন্দৰী গোটেইকেইটা পেটৰ কাৰণে কলকণ বিলাহী দি পেলাই বনোৱা টেঙা। গোটেইবিলাক মানে পেটৰ কাৰণে ভাল এটা মানে মেডিচিনেল হাৰ্বছৰ যিখিনি পালো আমি দেখিলো। খুব সুন্দৰ এটা ৰেচিপি। নৰ্থ ইষ্টত থাকি গ'ল দেই। আৰু এটা থাকি গ'ল, এইটো কি হয়? বিটৰ চাটনি। ৱাও, মজা কালাৰ লাগিছে, ধুনীয়া। এয়া আমাৰ আনি থোৱা আছে অৰ্ডাৰৰ কাৰণে পেকিং। ইয়াতে বেসিক্যালি আমাৰ ব্লেক এণ্ড হোৱাইট ন ব্ৰেকফাষ্ট আৰু থালি, ভেজ থালি, নন ভেজ থালি হয়। আৰু ব্ৰেকফাষ্টৰ কাৰণে অলপ সৰু হয় ইয়াতে আলু পৰাঠা, চেণ্ডউইচ দি দিওঁ আৰু ক্ষীৰ। আজিকালি একচুৱেলি আমি কেতিয়াবা মানে এনেকুৱা বাৰ্থডে পাৰ্টি বিলাক বা তেনেকুৱা ধৰণৰ পাৰ্টি, ঘৰুৱা পাৰ্টি বিলাকৰ কাৰণে অৰ্ডাৰ পাইছো। আমি হেৰি কৰো, বাচন আছে হট কেছ বা বাচনত তেনেকে দিওঁ, ডেলিভাৰী দিওঁ। ঠিক। ওচৰত বহিছে, আপোনালোকে চাইছে। ভিনদেউ চাগে ক'ৰবাত কেতিয়াবা কোনোবাই লগ পাইছে নে নাই নাজানো, কিন্তু ভিনদেউ একচুৱেলি প্ৰফেচনেলি DIY কৰে ন ভিনদেউ? নিউজ লাইফত। ভিনদেউ নিউজ লাইফত মানে বেকগ্ৰাউণ্ডত মানে মাষ্টাৰ মাইণ্ড আৰু নিউজ লাইফৰ বেকগ্ৰাউণ্ডত ভিনদেউ বহুতখিনি কাম কৰে। মানে বাইদেউ এইবিলাক কেতিয়াৰ পৰা আৰম্ভ কৰিছে? আপুনি পাৰ্মিশ্যন দিছে নে নাই? নাই, তাই এইবিলাক চখ আজি বহুত দিনৰ পৰাই আছে। আজি ধৰা মোটামুটি আমি বিয়াৰ পিছতে কেতিয়াবা সৰু সুৰাকে কৰি আছে। তাৰপিছত
তাৰপিছত আজি 1 বছৰমানৰ পৰা অলপ মানে নাই অকণমান মই অলপ ভালকৈ কৰোঁ কৰোঁ তেতিয়াহ'লে আমি তেনেকৈ কৰি এতিয়া অলপ মানে আগবাঢ়িছে আৰু টাবতকৈ সুন্দৰকৈ ছালকুঁৱৰী এইবিলাক এইটোতো আপোনাৰ হেৰি ন ছালকুঁৱৰী ন স্কিনৰ কাৰণে ভাল এইটো এল'ভেৰা হয় আৰু এয়া এইটো আপোনাৰ হেৰি নৰসিংহ আৰু এইটো কণ বিলাহী লাগি আছে চাওক লাগিব আৰু বেছিকৈ কেইদিনমান পিছত আৰু এয়া চাওক এইটো ধুনীয়া আমৰ গ্ৰাফটিং চাগে এইটো মই আগতে ভিডিঅ'ত দেখাইছিলোঁ গ্ৰাফটিং টেকন'লজি চ' এইটো আমৰ গ্ৰাফটিং খুব সৰুতে লাগে এইটো আম পকিছে দেখোন আম পকাৰ টাইমটো এতিয়া নহয় চাগে বাট এইটো আম পকি গ'ল অঁ হয় নেকি এতিয়া লগা আম কিন্তু খুব ভাল লাগিলে ক'ৰ পৰা আনিছিলে ভিনদেউ এইটো এই নাৰ্চাৰীৰ পৰা আনা হয় নেকি তাতে কৈছিলে নে 12মহীয়া বুলি কৈছিলে লাগিয়ে থাকে বুলি এজোপা অঁ হয় আৰু চাওক আজি এতিয়া মাৰ্চ মাহৰ আজি 8 তাৰিখ চ' মাৰ্চ মাহৰ 8 তাৰিখে মই অসমত কিন্তু আম দেখা নাই মানে সৰু থাকোঁতে কিছুমান মানুহৰ ঘৰত ডাঙৰ মানুহৰ ঘৰত দেখা পাওঁ আৰু যে এইখন আৰামী চেয়াৰ থাকে বয়সস্থ মানুহবিলাক বহি থাকে বহি ভাল লাগে এতিয়া আমাৰ যিহেতু এনেকুৱা বয়স হোৱা নাই এতিয়ালৈকে অনা হোৱা নাই চ' কিন্তু এইখন লাগে ঘৰত এখন মানে কেতিয়াবা আৰাম কৰিব মন গ'লে খুব ভাল লাগে এইখন চেয়াৰত বহা খুব মন আছিলে আজি বহিলোঁ আৰু তাতো চাওক বেতৰ এইটো মানে আমাৰ থলুৱা প্ৰডাক্ট চ' খুব ভাল থিংকিং এটা আমাৰ থলুৱা প্ৰডাক্টৰ মানে এটা প্ৰমোশ্যন হৈছে ভাল লাগিছে আৰু খুব আৰামদায়ক আপোনালোকে কিনিব পাৰে চ' এয়া আমি আছোঁ আজি বাঘৰবৰী আউটপোষ্ট কিটচেনৰ একদম পাকঘৰত কিটচেনত ডাইনিং হা আৰু ডাইনিঙত বহিছোঁ আমি এতিয়া বৰ ইমান ধুনীয়াকৈ যোগাৰ কৰিছে চাওক একদম পূৰা কলপাত পিয়'ৰ কলপাত এইটো চাওক এইটো কোনো ধৰণৰ আপোনাৰ চিনথেটিক কলপাত নহয় এইটো পিয়'ৰ কলপাত চাওক মই ফালি দেখাই দিছোঁ চাওক পিয়'ৰ কলপাত থলুৱা একদম পূৰা স্পেচিয়েল এৰেঞ্জমেণ্ট কৰিছে আৰু চাওক কিমানখিনি আইটেম ভাত কলডিল আপোনালোকক অলৰেডি জনাইছোঁ মই কিমানখিনি আইটেম আৰু এয়া কি বা এয়া এইটো হৈছে কেৰামেল পুডিং এইটো কিন্তু মায়ে বনাইছে দেই হয় নেকি বাপৰে বাপ বহুত ধুনীয়া লাগিছে এইটো অৰ্ডাৰত যায় বাৰু এইটো অৰ্ডাৰ কৰে না আজি মায়ে বনাই দিছে এইটো স্পেচিয়েল নেকি বাঘৰবৰী আউটপোষ্ট কিটচেনৰ স্পেচিয়েল বুলি ক'ব পাৰা ধৰণৰ আইটেম সজাই দিছে আজি খাব পাৰিম নে নাই গম নাপাওঁ কিন্তু আপোনালোকে যে খাব এইটো ফাইনেল মই বনোৱা দেই এয়া মায়ে বনোৱা এয়া আচাৰ এয়া চাওক এয়া বগৰী আচাৰ আৰু এয়া নেমু চেমু গোটেই আছে আৰু এইটো কি বা এইটো মিক্স হেৰি আচাৰ এইটো মিক্স আচাৰ ন ভেজ অ'কে আচ্ছা ইয়াৰ পৰা ভেজ থালি প্ৰভাইড কৰে নে আপোনালোকে পুৰা পিয়'ৰ ভেজ থালি যায় নন ভেজ থালি যায় পনীৰ থালি এগ থালি চব পোৱা যায় ভেজ নন ভেজ অল আৰ ৱেলকাম খোৱাটো দেখামনে আপোনালোকক নেদেখাওঁ মই ভাবি পোৱা নাই দেখামনে খোৱাটো অকণমান দেখাইছোঁ বাৰু ভেদাইলতা আৰু নৰসিংহৰ চিকেন একদম টেষ্টি গ্ৰেভি বনাইছে চ' অকণমান খাই চাওঁ মই একদম ফাইন লাগিছে বহুত ধুনীয়া একদম বহুত ব্ৰিলিয়েণ্ট টেষ্ট আমাৰ মাজত আছে আৰাণ কোন ক্লাছত তুমি 9ত ক্লাছ 9ত আৰাণৰ বহুত চখ আছে এইবিলাক কেচিঅ'ৰ প্ৰতি আৰু প্লাছ এইবিলাক ড্ৰাম ছেটো আছে ইফালে কেচিঅ'টো দেখাইছোঁ এবাৰ আৰণে ধুনীয়াকৈ আমাক বজাই শুনাব এটা যিকোনো এটা গান ধুনীয়াকৈ অকণমান বজাই শুনাব আমাক কি গান আছিলে এইটো গেমৰ গান এটা আছিলে হয় আৰণে আমাক খুব ধুনীয়াকৈ অকণমান গেমৰ গান শুনাই দেখাইছে আৰু কি তোমাৰ চখ আৰু মোৰ আঁকি ভাল লাগে গান বনাই ভাল লাগে চ' মিউজিক প্ৰডিউচাৰ হ'ব নেকি ফিউচাৰ এইটো ভাবা নাই এনে বনাও আৰু এতিয়া আৰণে আৰ্ট কৰিছে 100 days of sketching তুমি শিকিছা নে নিজাকে আঁকিছা এইবিলাক নিজে আঁকিছো এইবিলাক কি ইণ্ডিকেট কৰিছে এইটোৱে
এইটো ইণ্ডিকেটটো কৰা নাই, এনে যিমান যায় আঁকি দিওঁ আৰু আগতে আঁকে মানে ভিউৱাৰ্ছে যি বুজে বুজিলে আৰু ন তোমাৰ ফালৰ পৰা তুমি কিবা এটা এক্সপ্লেইন কৰিছা আৰু ন কিবা এটা বনাইছিলো আৰু এয়া চাওক পুৰা একদম ঘৰতে জিমৰ সামগ্ৰী আনি লৈছে আৰণে পুৰা ক্লাছ 9 ৰ পৰাই জিম কৰে আৰু ভিন্দেও মষ্ট প্ৰবাবলি কৰে চাগে ফিটনেছ মেইনটেইন কৰাৰ কাৰণে So Aaron is rocking our stage, rocking this time. Aaron আমাক এইখিনি সময় খুব ধুনীয়াকৈ আমাক মনোৰঞ্জিত কৰিলে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো হা ভালকৈ পঢ়া শুনা কৰা আৰু ষ্টেজ প্ৰগ্ৰাম কৰিবা ৰক ষ্টাৰ বনিব লাগিব পিছত ওৱাও এইবিলাক কোনে আঁকিছে নাই না এইটো কিনা খুব ভাল লাগিছে দূৰৰ পৰা আৰু এইটো অৰিজিনেল নে এইটো প্লেণ্ট ভাল লাগিছে জিজি প্লেণ্ট না চ' এয়া হ'ল বেডৰুম চ' বেডৰুমত সোমাইছো বাৰু পাৰ্মিশ্যন লৈ পেলাই জেনেৰেলি বেডৰুমত মানুহে সোমাব নিদিয়ে পাৰ্মিশ্যন ল'ব লাগে ওলাব লাগে চ' আজি যিহেতু বিশ্ব আন্তৰ্জাতিক নাৰী দিৱস ত' নাৰী মানে হ'ল এই পৃথিৱীৰ মানে গোটেইখিনি আৰু নাৰীৰ শক্তি আৰু মানে নাৰী নহ'লে আমাৰ পৃথিৱীখন এডাল মানে ফল ফুল নিদিয়া গছৰ দৰে যিহেতু নাৰী জাতিটো এটা মানে ফল দিয়া গছৰ লগত তুলনা কৰা হয় চ' গতিকে মই এই ক্ষেত্ৰত আমাৰ বাক লগ পাইছোঁ খুব কৰ্মোদ্যমী মহিলা এগৰাকী ত' সংগীতা বাই আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে আমাক কি ক'ব মানে কেনেকুৱা ধাৰণা আন্তৰ্জাতিক নাৰী দিৱসৰ গুৰুত্ব কি কিয় আমি এইবিলাক চেলিব্ৰেট কৰিব লাগে হয় মানে নাৰীলৈকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় মই বিচাৰোঁ কি সকলোৱে নিজৰ মতে যদি কৰিব পাৰে মোৰ মতে নাৰী দিৱস বুলিয়ে ক'ব লৈছোঁ হয় নাৰী নিজৰ শক্তিটো আছে লগতে মনে ভাল পোৱা কাম যিকোনো যেতিয়া কৰিব মানে উৎসাহী হয় যিকোনো সময়তে কৰিব পাৰি সময় বুলি কথা নাই আজি এতিয়া মই অফিচ কৰিছোঁ লগতে মই মোৰ ভাল লগা কামো কৰি গৈছোঁ সমানে মই মোৰ সন্তানক সময় দিছোঁ ঘৰত সময় দিছোঁ তাৰোপৰি আমি মাজে মাজে এনেকে গধূলি সময়ত আমি গান লৈ বিজি হৈছোঁ চব এইবোৰ পাৰি মানে কৰোঁ বুলি ভাবিলে চব কৰিব পাৰি যে আমাৰ অসমীয়া মানে নাৰীসকল মানে ঘৰতে থাকিও নিজৰ মতে কিবা কৰিব পাৰে মনে যিটো বিচাৰে মনে যদি বিচাৰে আপোনাৰ সময়টো কিবাকে হ'লেও মানে আমি ওলাই ল'ব লাগিব আমাৰ অসমত স্পেচিয়েলি বাকী বেলেগৰ কথা নকওঁ বাৰু নৰ্থ ইষ্ট আৰু অসমত আমাক ছোৱালী বা মহিলাসকলৰ প্ৰতি এটা বিশেষ গুৰুত্ব দিয়া হয় আমাৰ সমাজখনে দিয়ে সেইটো খুব এটা ভাল কথা যিহেতু আমাৰ নাৰী সন্মান আমাৰ অসমত খুব ধুনীয়া আৰু সেয়েহে হয়তো আমাৰ অসমীয়া এটা ফকৰা যোজনা আছিলে আৰু দেখিবলৈও ধুনীয়া এইটো ডেফিনেটলি এইটো মানিবই লাগিব আৰু বাহিৰৰ মানুহ আহিলে অসমৰ প্ৰতি সেইকাৰণে এট্ৰেকশ্যন হয় বাৰু আৰু সেইকাৰণে আমাৰ সৌৰ্য বীৰ্যৰ মানে অধিকাৰী আছিলে অসমীয়া নাৰী সেয়ে হয়তো আগতীয়াকৈ কৈছিলে আগতে এটা ফকৰা যোজনা আছিলে যে গাভৰু কালতে আছিলোঁ এজনী বুকুত ভাঙিছিলোঁ বেল কেঁচা সৰিয়হ মুঠিত চেপি ধৰি মূৰত ধৰিছিলোঁ তেল কেনেকুৱা এটা ডাইনেমিক আৰু কেনেকুৱা এটা মানে বল্ড আৰু মিনিংফুল ফকৰা যোজনা চ' অসমীয়া নাৰী আজি কাম কৰা পদ্ধতি সলনি হৈছে কাম কৰা ধৰণ সলনি হৈছে কিন্তু কৰ্মোদ্যমী যে অসমীয়া মহিলা সেইটো নিশ্চয় আমি মানিব লাগিব ন ত' এই ক্ষেত্ৰত আমাক ছ'চিয়েল মিডিয়াও বহুত হেল্প কৰিছে হয় আমি ছ'চিয়েল মিডিয়াৰ মানে এডভান্টেজটো আমি ল'ব লাগে হয়নে ভাল কাম কৰক ভাল কাম কৰি আগুৱাই যাওক 2-4টা মানুহৰ হেল্প কৰক সমাজখন সুন্দৰ কৰক সেয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ ফালৰ পৰা ময়ো শুভেচ্ছা দিলোঁ বাইদেউ আজি অকণমান তাৰ কাৰণে আমাক ক'লে তো ভাল লাগিল গোটেইখিনি কথা আৰু এটা আমি গিফ্ট আনিছিলোঁ আজি মই এটা সৰু গিফ্ট আনিছিলোঁ বাৰ কাৰণে বা এতিয়া অপেনিং কৰিব কি আছে কি নাই টকা পইচা কথা নাই কিন্তু কিবা এটা সৰু গিফ্ট আনিছোঁ এইটো জাষ্ট অপেনিং কৰিব দিছোঁ বা কাৰণে ফ্ৰম প্ৰাঞ্জল ব্লগ আৰু এইটো বালৈকে আমি আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে দিছোঁ তো তোমালোকৰ ব্লগৰ ফালৰ পৰা আহিলা মোৰ কাৰণে সেইটো চবতছে মোৰ বুলি নহয় আমাৰ কিচেনৰ কাৰণে হয় মই খুলি চাওঁ নে এইটো চাওক খুলি চাওঁ একো নাই আমি মানে কম দামী গিফ্ট হ'লে আৰু বেয়া পাব নালাগে আৰু কেতিয়াও কম দামী বেছি দামী নাথাকে দেই গিফ্টে মৰমত দিয়া বস্তু যিকোনো বস্তুৱে মূল্যৱান চ' এইটো বৰ ধুনীয়া বস্তু দেই থেংক ইউ ছ' মাছ মই দেখাই দিওঁ চ'
বাঘ এইটো আমি আন্তৰ্জাতিক নাৰী দিৱসৰ গিফ্ট দিলোঁ, যিহেতু মানুহজনী খুব ধুনীয়া আৰু সদায় সেনেকৈ সেউজীয়া হৈ থাকক, এই গছডালৰ দৰেই ধুনীয়া সদায় সেউজীয়া হৈ থাকক, তাৰে কামনা কৰিলোঁ। বেষ্ট উইচেছ টু দ্য লিডিং ওমেন সংগীতা বা ফ্ৰম প্ৰাঞ্জলছ ব্লগ, ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং পাৰ্ট অফ দিছ ভিডিঅ' আজিৰ পাৰ্টটোৰ। চ' বাইদেউ ভিনদেউ কেনেকৈ লগ হৈছিলে, ইমান ধুনীয়া দুইটা মনে মিলা মানুহ কেনেকৈ লগ হ'ল আৰু দুইটাৰে ইমানখিনি ক্ৰিয়েটিভিটি থকা এহাল দম্পতী। চ' আজি আমি লগ পাইছোঁ, আপোনালোকেও দেখিলে যে কিমানখিনি তেখেতসকল মানে আগ্ৰহী চব ভাল ইন'ভেটিভ আইডিয়াৰ প্ৰতি। ত' বা ভিনদেউ কেতিয়া লগালগি হৈছিলে, কেনেকৈ লগালগি হৈছিলে, আমাক অকণমান দৰ্শকক জনাব লাগে। পাহৰি গ'ল নেকি? মানে একচুৱেলি আমাৰ ফেমিলি ফ্ৰেণ্ড আছিলে আচলতে মাহঁত, মোৰ লভ হয়। মোৰ ভণ্টি friend আছিলে। ফ্ৰেণ্ড হয় মোৰ। হয় হয় ঘৰলৈ আহি থাকে, হয়। তেনেকে দেখো আৰু দেখি আৰু তেনেকে হ'লগে আৰু। ত' খুব এটা মানে গুড ৰিলেশ্যনশ্বিপ আগৰ পৰা জানে আৰু মানে যেনেকৈ আমি লিটাৰেচাৰ ছাৰ্ভে কৰোঁ। কিন্তু খুব ধুনীয়া গীটাৰ বজায়। ল'ৰাটো আপোনাৰ ধুনীয়া ড্ৰামাৰ আৰু কেচিঅ' স্পেচিয়েলিষ্ট হয়, আৰু ভিনদেউ খুব ধুনীয়া গীটাৰ বজায়। ভিনদেউক মই অকণমান গীটাৰ বজাব অনুৰোধ জনাইছোঁ। আমাৰ অকণমান টাইম গীটাৰ বজাই দেখাব ভিনদেউৱে, প্লিজ। মই শুনিছো তুমি বৰ ধুনীয়া গান গাইছা। গান গাই গোৱা তাৰ লগত বজালে ভাল লাগিব। মোৰ গান পিছত শুনিম, আজি আপোনাৰ গীটাৰ শুনো নেকি নে গান গাব লাগিব? গান এটা গাই দিলে ভাল হয়। অসমীয়া গান। কোনে শুনিব? অসমীয়া গান গধূলি গোপালে উজলি উঠিল, উজলি উঠিল জোনৰে পাঞ্চয়, ঘাটতে চাপিল চিকুনেই চেনেই তোমাৰে কাষলে, ভন্তি উৰি ভন্তি উৰি। মধুৰ সন্ধিয়া, আমি অকণমান আপোনালোকক মনোৰঞ্জন কৰিম। চৰি, সন্ধিয়া হোৱা নাই, দুপৰীয়া। চ' অকণমান মনোৰঞ্জন দিওঁ আপোনালোকক। গীটাৰ বজাই পেলাই বাইদেউক মানে অকণমান ইনফ্লুৱেঞ্চ কৰিছিলে। চ' আজি আড্ডাত অকণমান আমি গান গাম, অকণমান মনোৰঞ্জন দিম আপোনালোকক, যিহেতু বাও খুব ধুনীয়া গান গায়। চ' আমি এটা জয়ন্ত হাজৰিকাদেৱৰ অকণমান 2 লাইন গাব মানে মন কৰিছোঁ। চ' চাওকচোন, শুনিব পাৰে যদি শুনক আপোনালোকক অকণমান কেনেকুৱা হৈছে জনাব। 1 2 3 ষ্টাৰ্ট। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল জোনৰে পাঞ্চৈ, হাততে চাপিল চিকুৰে চেনেহ তোমাৰে কাষলে, মন্তি উৰিল মন্তি উৰিল, গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰে, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল জোনৰে পাঞ্চৈ, ঘাটতে চাপিল চিকুৰে চেনেহ তোমাৰে কাষলে, মন্তি উৰিল মন্তি উৰিল। ৱাও, ভেৰি গুড, নাইচ।